সকলোৱে জানে যে অসমীয়া ফাগুন মাহৰ প্ৰথম বুধবাৰটো অসমৰ দ্বিতীয় জনজাতি দ্বিতীয় লাৰ্জেষ্ট কমিউনিটি মিচিংসকলে আলি আই লৃগাং উদযাপন কৰে। এই উপলক্ষে আমি হৰুৱা যোৱা এই মিচিং গাঁৱতো আলি আই লৃগাং আমি উলহ মালহেৰে উদযাপন কৰিছোঁ। সকলোৱে আমি ডেকা গাভৰু জীয়ৰী বোৱাৰী সকলোৱে মিলি পেলাই উদযাপন কৰিছোঁ। গতিকে আমি সেইটো আমাৰ কৃষিভিত্তিক অনুষ্ঠান, কৃষিভিত্তিক উৎসৱ, তথাপিও ইয়াতে আমি গোটেই চন্দ্ৰ সূৰ্য দেৱতাক সাক্ষী কৰি সকলো জনগোষ্ঠীৰ মংগলৰ কাৰণে আমি ইয়াতে প্ৰাৰ্থনা কৰোঁ। আমাৰ দৈনিপলক আমি প্ৰাৰ্থনা কৰোঁ, পূজা কৰোঁ, যাতে অসমৰ অকল মিচিংসকল বুলি নহয়, অসমৰ সমূহ জনগোষ্ঠী, জনজাতীয় জনগোষ্ঠী, সকলো জনগোষ্ঠী যাতে মংগল সাধনৰ কাৰণে আমি ইয়াতে আমি দৈনিপলক অৰ্থাৎ চন্দ্ৰ সূৰ্য দেৱতাক আমি আৰাধনা কৰোঁ। গতিকে এইটো আমাৰ অসমীয়া সংস্কৃতিৰ এটা প্ৰধান অংগ। গতিকে অসমীয়া সংস্কৃতি বুলি ক'লে অসমীয়া গোটেই বড়ো, মিচিং, কছাৰী, আহোম জনগোষ্ঠী যিমান আমাৰ সংস্কৃতি আছে, যিমান আমাৰ পৰম্পৰা আছে, সকলো লৈ পেলাই আমি অসমীয়া সংস্কৃতি। গতিকে এই মুহূৰ্তত মই সকলো অসমবাসীকে, সকলো জনগোষ্ঠী, সকলো অসমবাসীকে এই আলি আই লৃগাং তৰফৰ পৰা মই শুভেচ্ছা জনাইছোঁ, শুভকামনা জনাইছোঁ। অনাগত দিনবিলাকক আমি এই দিনটোৰ পৰা আমি বৃক্ষৰোপণ বা আমাৰ যিটো শস্য ৰোপণ কামটো শুভাৰম্ভ কৰোঁ বুলি আমি শুভাৰম্ভ কৰোঁ। গতিকে সকলোকে আমি আন্তৰিক শুভকামনা জনাইছোঁ। সকলোৱে শান্তি সম্প্ৰীতিৰে গোটেই অসমবাসী সকলো সংস্কৃতি ৰক্ষা কৰি পেলাই, আমি যদি গোটেই সংস্কৃতি ৰক্ষা নকৰোঁ, আমাৰ এইখিনিতে এটা উল্লেখ কৰিছোঁ যে মিচিং যিটো সংস্কৃতি দেখা গৈছে যে আজি ঢোল বাবলৈও লং পেণ্ট পিন্ধি আহিছে বা নীতি নিয়ম যিখিনি আবংকা বানকা দিছে সেইখিনি পালন কৰিবলৈ ইচ্ছা কৰা নাই, এইটো কি কাৰণ হৈছে? সেইটো হয়, কিন্তু পৰিতাপৰ কথা। কিন্তু আমি পৰ্যায়ক্ৰমে এইটো চেষ্টা কৰিছোঁ। আজি যিসকল আমাৰ লং পেণ্ট পিন্ধি আহিছিলে বা আমাৰ পৰম্পৰা সাজপাৰ পৰিধান কৰি অহা নাছিলে, তেখেতসকলক আমি বুজাই দিছোঁ, যদি এনেকৈ যদি হৈ থাকে তেতিয়াহ'লে আমি কাৰোবাক ভাড়াত দি দিব লাগিব আলি আই লৃগাং পাতিবৰ কাৰণে। সেইটো যাতে হ'ব নালাগে। আমাৰ সংস্কৃতি যদি আমি জীয়াই নাৰাখোঁ, অসমৰ সংস্কৃতি বিলুপ্ত হৈ যাব। গতিকে আমি সকলোৱে নিজৰ সংস্কৃতি যদি সংৰক্ষণ কৰোঁ,
তেতিয়াহে অসমীয়া সংস্কৃতি সংৰক্ষিত হ'ব। আজি যদি বিহুত যদি আমি বিহুৱান পিন্ধি নাহোঁ, আহোমসকলৰ মেডাম মেফিত যদি তেওঁলোকৰ নিজস্ব পৰিধান বা সোণোৱাল কছাৰী বা অন্যান্য জনগোষ্ঠীসকলৰ কৃষ্টি সংস্কৃতিত যদি উৎসৱত তেওঁলোকৰ উৎসৱ পাৰ্বণত যদি নিজৰ নিজৰ সংস্কৃতি প্ৰদৰ্শন নকৰে, নিশ্চিতভাৱে অসমীয়া যিটো পৰম্পৰা সেইটো বিলুপ্ত হৈ যাব আৰু সেইটো অকল গাঁও অঞ্চলৰ পৰা গৈ পেলাই মঞ্চতহে উপবিষ্ট হ'ব। ধন্যবাদ। মিচিং গাঁৱৰ আলি আই লৃগাং উদযাপন কমিটিৰ তৰফৰ পৰা ঘৰুৱা যোৱা ৰাইজৰ তৰফৰ পৰা আপোনাক ধন্যবাদ জনাইছোঁ। এই আলি আই লৃগাং পাহুন মাহৰ অসমীয়া পাহুন মাহৰ প্ৰথম বুধবাৰ দিনাই আৰম্ভ কৰা হয়। এই আলি আই লৃগাঙৰ যোগেদি আমাৰ এই গোটেই বিশ্বৰ দৰবাৰত আমি কৃষি শস্য খেতি কোন মাহৰ পৰা আৰম্ভ কৰিব লাগে এইটো আমি দেখুৱাব পাৰিছোঁ। যিহেতু এই পাহুন মাহৰ